যোৱাকালি এজন অভিভাৱকে মোক হোৱাটছএপত জনাইছিলে যে স্যাৰ পুৰণৰ যিখন মাজুনিয়তা আছে মাজুনিয়তাখনৰ এটা ভিডিঅ' লাগে ঠিক আছে গতিকে এই ভিডিঅ'টিত পুৰণৰ যিখন মাজুনিয়তা আছে তাত পুৰণৰ নেওতাৰ 11ৰ পৰা 20ৰ ভাগলৈ মাটি শুনাম গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা ঠিক আছে প্ৰথমতে চোৱা 11ৰ ভাগটো ঠিক আছে 11 * 1 * 11 আমি এনে মাতুতে এনেদৰে মাতিব লাগে 11 * 1 * 11 ঠিক আছে 11 * 1 * 11 অৰ্থাৎ 11ৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়া কিমান পাম 11 পাম ঠিক আছে একেধৰণে চোৱা 11 * 2 * 22 অৰ্থাৎ 11 যদি আমি দুটাও যোগ কৰো তেতিয়া কিমান পাম 22 পাম আৰু 11 যদি আমি দুটা পূৰণ কৰো কিমান পাম 22 পাম গতিকে এনেধৰণে মাতিবা চোৱা 11 * 1 * 11 11 * 2 * 22 11 * 3 * 33 11 * 4 * 44 11 * 5 * 55 11 * 6 * 66 11 * 7 * 77 11 * 8 * 88 11 * 9 * 99 11 * 10 * 110 ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে পুৰণৰ মাজুনিয়তাখন মুখস্থ কৰিবলৈ চেষ্টা কৰি আছা তোমালোকে একেলগে গোটেই দিনাখন নেওতা তোমালোকে মুখস্থ নকৰিবা ঠিক আছে কেনেকৈ মুখস্থ কৰিবা চোৱা প্ৰথমতে তোমালোকে 11 ভাগটো মুখস্থ কৰিলা তাৰ পিছত তোমালোকে দুটা ভাগ একেলগে পঢ়ি থাকিবা অৰ্থাৎ 12 ভাগটো মুখস্থ কৰিবলৈ চেষ্টা কৰিবা 12 ভাগটো যেতিয়া মুখস্থ হ'ব তেতিয়াহে তোমালোকে 13 ভাগটো মুখস্থ কৰিবলৈ চেষ্টা কৰিবা একেলগে গোটেইখিনি যদি মুখস্থ কৰিবলৈ চেষ্টা কৰা তোমালোকৰ কিন্তু মনত নৰব অৰ্থাৎ মুখস্থ তোমালোকৰ কৰাত অসুবিধা হ'ব এতিয়া চোৱা 12 * 1 * 12 অৰ্থাৎ 12ৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়া হলে কিমান পাম 12 পাম 12 * 1 * 12 12 * 2 * 24 12 * 3 * 36 12 * 4 * 48 12 * 5 * 60 12 * 6 * 72 12 * 7 * 84 12 * 8 * 96 12 * 9 * 108 আৰু 12 * 10 * 120 ঠিক আছে এতিয়া চোৱা নেক্সট 13ৰ ভাগটো 13 * 1 * 13 13 * 2 * 26 13 * 3 * 39 13 * 4 * 52 13 * 5 * 65 13 * 6 * 78 13 * 7 * 91 13 * 8 * 104 13 * 9 * 117 13 * 10 * 130 ঠিক আছে এনেকে তোমালোকে ৰিপিট কৰি কৰি ভিডিওটো তোমালোকে চাব পৰা তেতিয়া তোমালোকৰ অটোমেটিক তোমালোকৰ মনত ৰৈ যাব ঠিক আছে তোমালোকে যদি ধৰা এক সপ্তাহ যদি দুইবাৰকৈ তোমালোকে ভিডিওটো চাই যোৱা তেতিয়াও তোমালোকৰ বহুতখিনি মনত ৰৈ যাব লগতে তোমালোক জনাব বিচাৰিছো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 3 ৰ পৰা 10 লৈকে পঢ়া তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'ব পৰা আমাৰ এপত অনলাইন ক্লাছ হৈ আছে অতি কম পইচাত তোমালোকে আমাৰ এপত অনলাইন ক্লাছসমূহ কৰিব পাৰিবা এপটোৰ লিংক তোমালোকে ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পাই যাবা ঠিক আছে এতিয়া তোমালোকে ডাউনলোড কৰি লোৱা নেক্সট চোৱা 13ৰ ভাগৰ পিছত আমি 14ৰ ভাগটো পাম 14 * 1 * কিমান হ'ব 14 ঠিক আছে 14 * 1 * 14 14 * 2 * 28 14 * 3 * 42 14 * 4 * 56 14 * 5 * 70 14 * 6 * 84 14 * 7 * 98 14 * 8 * 112 14 * 9 * 126 14 * 10 * 140 ঠিক আছে নেক্সট হয় এটা 15ৰ ভাগটো চোৱা 15 * 1 * 15 15 * 2 * 30 15 * 3 * 45 15 * 4 * 60 15 * 5 * 75 15 * 6 * 90 15 * 7 * 105 15 * 8 * 120 15 * 9 * 135 15 * 10 * 150 ঠিক আছে এতিয়া চাবা 16ৰ ভাগটো 16 * 1 * কিমান 16 চাই যোৱা 16 * 1 * 16 16 * 2 * 32 16 * 3 * 48 16 * 4 * 64 16 * 5 *
80 16 6 গুণ 96 16 7 গুণ 112 16 8 গুণ 128 16 9 গুণ 144 16 10 গুণ 160 ঠিক আছে এতিয়া সোয়া 16 ভাগৰ পিছত আমি কিহৰ ভাগ পাম 70ৰ ভাগ তোমালোকে চাই যোৱা 17 গুণ 17 ঠিক আছে 17 2 গুণ কিমান হয় 17 2 গুণ হৈছে 36 17 3 গুণ 51 17 4 গুণ 68 17 5 গুণ 85 17 6 গুণ 102 17 7 গুণ 119 17 8 গুণ 137 17 9 গুণ 153 17 10 গুণ 170 ঠিক আছে 17 ৰ পিছত কি হ'ব কো আমি 18 ৰ ভাগ চাবা 18 1 গুণ 18 18 2 গুণ 36 18 3 গুণ 54 18 4 গুণ 72 18 5 গুণ 90 18 6 গুণ 108 18 7 গুণ 126 18 8 গুণ 144 18 9 গুণ 162 18 10 গুণ 180 হ'ব এতিয়া 18 ৰ পিছত কি হ'ব কো আমি 19 ৰ ভাগ চাই যোৱা 19 1 গুণ 19 19 2 গুণ 38 19 3 গুণ 57 19 4 গুণ 76 19 5 গুণ 95 19 6 গুণ 114 19 7 গুণ 133 19 8 গুণ 152 19 9 গুণ 171 19 10 গুণ 190 ঠিক আছে 19 ৰ পিছত আমি কিহৰ ভাগ পাম 20 ৰ ভাগ ঠিক আছে 20 ৰ ভাগটো মুখস্থ কৰিবলৈ একেবাৰে সহজ ঠিক আছে চাই যোৱা 20 এক গুণ কিমান হয় 20 এক গুণ হৈছে 20 ঠিক আছে 20 2 গুণ 40 20 3 গুণ 60 20 4 গুণ 80 20 5 গুণ 100 20 6 গুণ 120 20 7 গুণ 140 20 8 গুণ 160 20 9 গুণ 180 20 10 গুণ 200 ঠিক আছে আৰু যদি তোমালোকে বাৰে বাৰে পঢ়াৰ পিছতো নেওতাখন মুখস্থ নহয় তোমালোকে আৰু এটা পদ্ধতি ইউজ কৰি চাব পাৰা তোমালোকে নেওতাখন ধুনিয়াকে চাই ঠিক আছে অলপ স্পিডত মাতিবলৈ চেষ্টা কৰিবা যেনে এনেকৈ মাতিবা 20 গুণ 20 20 দুগুণ 40 তোমালোকে চাই মাতিবা ঠিক আছে যেনে 20 গুণ 20 20 দুগুণ 40 20 3 গুণ 60 20 4 গুণ 80 20 5 গুণ 100 20 6 গুণ 120 20 7 গুণ 140 20 8 গুণ 160 20 9 গুণ 180 20 10 গুণ 200 এনেকৈ তোমালোকে ভাগকেইটা অলপ স্পিডত মাতিবলৈ চেষ্টা কৰিবা ঠিক আছে বহুতো ছাত্ৰ-ছাত্ৰী মই দেখিবলৈ পাইছো যেতিয়া স্পিডত মাতে তেওঁলোকৰ মনত ৰৈ যায় ঠিক আছে আৰু একেৰাহে অৰ্থাৎ একেবাৰতে তোমালোকে পুৰণৰ যিখন মাজু নেওতা আছে গোটেইখিনি মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা এটা এটা ভাগ তোমালোকে মুখস্থ কৰি যাবা ঠিক আছে তেতিয়া তোমালোকৰ অতি সহজতে মুখস্থ ৰৈ যাব লগতে তোমালোকে ৰিপিট কৰি পঢ়িবা কেনেকৈ পঢ়িবা চোৱা কাৰণ চোৱা আমি যিখিনি পঢ়ো ধৰা আজি এইখিনি নেওতাখন তোমালোকে পঢ়িলা হয়নে পঢ়াৰ পিছত তোমালোকে অহাকালি আকৌ তোমালোকে গধূলিৰ সময়ত ধৰা এইখিনি সময়ত পঢ়িলা ধৰা এতিয়া ধৰা 6টা বাজিছে ঠিক আছে নেক্সট গধূলি আকৌ তোমালোকে পিছদিনাখন গধূলি 6টা বজাত আকৌ একবাৰ পঢ়িবা অৰ্থাৎ এক দিনৰ পিছত আকৌ তোমালোকে এইখিনি পঢ়িবা ঠিক আছে তাৰ পিছত আকৌ তোমালোকে 3 দিনৰ পিছত পঢ়িবা এইখিনি আকৌ তাৰ পিছত 7 দিন পিছত ঠিক আছে এনেকৈ তোমালোকে যদি মাজে মাজে পঢ়ি থাকা তেতিয়া তোমালোকৰ মুখস্থ ৰৈ যাব ঠিক আছে অৰ্থাৎ বহুত ছাত্ৰ-ছাত্ৰী কি হয় মুখস্থ হৈ যায় কিন্তু ৰিপিট নকৰাৰ ফলত ৰিভিজন নকৰাৰ ফলত অৰ্থাৎ পিছত আকৌ ভাল পঢ়ি নথকাৰ ফলত এইখিনি কি হয় পাহৰি যায় গতিকে এইটো নহবৰ কাৰণে তোমালোকে মাজে মাজে তোমালোকে এইখন উলিয়াই ধুনীয়াকৈ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা আৰু লগতে তোমালোক জনাব বিচাৰিছো যে কেৱল তোমালোকে পঢ়ি নাযাবা ধৰা তুমি দুবাৰ পঢ়িলা এবাৰ তোমালোকে নেওতাখন লিখিবা ঠিক আছে এনেকৈ যেতিয়া তোমালোকে পঢ়াৰ লগত লিখিও যাবা ঠিক আছে লগতে ভিডিঅ'টো চাই থাকিলা হয়নে তেতিয়া তোমালোকৰ কি হ'ব ধুনীয়াকৈ গোটেইখিনি মনত ৰৈ যাব যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা